নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান এটো হৈছে পাৰ্ট 2 আৰু যদি আপুনি পাৰ্ট 1 টো চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত তাৰ লিংক দিয়া আছে আপোনালোকে তাত গৈ চাই লব পাৰিব কাৰণ তাত গুৰুত্বপূৰ্ণ ফৰ্মুলা আৰু বেসিক কনসেপ্টসমূহ আলোচনা কৰা হৈছিল আৰু আমি আজি কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো কোৱেশ্চন আনসাৰ গিটা অতিকৈ গুৰুত্বপূৰ্ণ লগতে ট্ৰেডিশনেল মেথডত কেনেকৈ কৰে কোৱেশ্চন আনসাৰ গিটা লগতে শৰ্ট ট্ৰিক কেনেকৈ ইউজ কৰে আমি তাৰ আজি শিকিম বন্ধুবান্ধৱীসকল প্ৰথম কোৱেশ্চন আনসাৰটো আপুনি নিশ্চয় ডিসপ্লেখনত দেখিছে প্ৰথম কোৱেশ্চন আনসাৰটো কি কৈছে আপোনালোকে চাব A man makes 20% profit on selling price what is his profit percent on cost price এজন মানুহ আছিল তেওঁ কিবা এটা বস্তু বিক্ৰী কৰি 20% প্ৰফিট অৰ্জন কৰিছে সেলিং প্ৰাইজত গতিকে তেওঁ কষ্ট প্ৰাইজত কিমান শতাংশ প্ৰফিট অৰ্জন কৰিব প্ৰশ্নটো হেতুকে হৈছে 20% প্ৰফিট অৰ্জন কৰিছে সেলিং প্ৰাইজত গতিকে তেওঁ প্ৰফিট কষ্ট প্ৰাইজত কিমান শতাংশ লাভ অৰ্জন কৰিব তাকে প্ৰশ্নটো সুধিছে ভালকে প্ৰশ্নটো মন কৰিব প্ৰশ্নটো কি কৈছে 20% profit on selling price হয়নে এতিয়া চাব আমি প্ৰথমতে শিকিম ট্ৰেডিশনেল মেথডটো তাৰপিছত শিকিম আমি ইয়াৰ শৰ্ট ট্ৰিক 20% profit on selling price প্ৰফিটৰ শতাংশ ওলোৱা ফৰ্মুলাটো কি আছিল profit percent is equal to ওপৰত কি হ'ব SP minus CP আহিব আৰু তলত কি হ'ব SP যেহেতু আমি profit percent selling price দি থোৱা আছে into 100 তাৰপা চাব কিমান পাৰ্সেন্ট প্ৰফিট হৈছে 20% প্ৰফিট হৈছে গতিকে 20 পাতিলো আমি is equal to SP ভাগে থলো আৰু CP টো CP ভাগে থলো তলত কি আহিব SP into 100 এতিয়া চাব SP টো যেহেতু ইয়াৰ লগত হৰণ হৈ আছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব পূৰণ হ'ব 20 ৰ লগত কি পূৰণ হ'ব 20 to SP তাৰপা 1 ৰ লগত 100 SP minus CP এনেকৈ আহিব মই অকণ শৰ্ট কৰি গৈ আছো এটা এনেকৈ কৰিলে কি হ'ব আমি ডাইৰেক্ট এনেকৈ লিখি দিব পাৰো 100 SP minus 100 CP এতিয়া চাব 20 SP টো চলে আমি 100 SP টো লৈ আনিম 20 SP এটো প্লাসিং আছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব মাইনাস হ'ব মাইনাস 100 SP আৰু এটো মাইনাস 100 CP থাকিলে এটা আমি এপ্লাই লৈ আহিছো 20 SP প্লাস এ মাইনাস গতিকে কি হ'ব 100 SP পা 20 CP SP গুছি গলে কি হ'ব মাইনাস 80 SP প্লাস এ মাইনাস হৈ কাৰণে আমি কি কৰিছো মাইনাস কৰিছো যেহেতু ডাঙৰটো আগত মাইনাস চিন আছে গতিকে আমি কি পাতিছো মাইনাস পাতিছো আৰু এপিনে কি হ'ব 100 CP থাকিলে এটা মাইনাসে ক্যান্সেল গুছি গল থাকিব কিমান 80 SP is equal to 100 CP আমি কি পালো 80 SP is equal to 100 CP ইয়াপা আমি সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসটো কেনেকৈ উলিয়াম চাব এতিয়া আমি কি হয় আহিলে লৈ যাম SP by CP আহিলে যদি লৈ যাম এতিয়া কি হ'ব 100 by 80 হ'ব শূন্য শূন্য কটাকটি গুছি গল তাৰপা কি থাকিব 10 by 8 থাকিব সৰি 10 by 8 থাকিব আৰু 2 এ কটাকটি গলে কি হ'ব 2 4 গুণ 9 2 5 গুণ 10 অৰ্থাৎ কি হ'ব 5 by 4 আৰু কি আমি কি পালো SP by CP is equal to 5 by 4 পালো আৰু is equal আমি কি ধৰিছো k ধৰিছো আৰু ব্ৰেকেটত লিখি দিব পাৰে লেট ব্ৰেকেটত আমি লিখি দিম লেট এতিয়া আমি ইয়াৰ পৰা কি পাম SP is equal to 5k আৰু CP is equal to কি হ'ব 4k পালো এতিয়া মন কৰক সেলিং প্ৰাইসটো কিমান পাছে 5k আছে CP is equal to 4k এতিয়া আমি কি উলিয়াম কষ্ট প্ৰাইজৰ প্ৰফিটৰ শতাংশ কিমান হেতু উলিয়াই দিম বন্ধুবান্ধৱীসকল নিশ্চয় দেখিলে SP এতিয়া 5k CP পালো কিমান 4k এতিয়া আমি কষ্ট প্ৰাইজত প্ৰফিটৰ শতাংশ কিমান হ'ব এতেকে profit percent on cost price কি হ'ব এটো উপৰত কি হ'ব SP minus CP divided by CP into 100 SP কিমান আছে 5k আছে গতিকে 5k পাতি দিলো minus CP কিমান আছে 4k আৰু CP তলত আহিব 4k
into 100 এটা ওপৰত কি আহিব 5k বা 4k গুছি গলে কিমান আহিব অকল k থাকিব তলত হ'ব 4k into 100 k কেনসেল গুছি গল 4 এ 100 ত 4 এ 100 ত কাটিলো কিমান হ'ব 25 অৰ্থাৎ কিমান পাৰ্চেন্ট হ'ব 25%। এতিয়া ট্ৰানজাকশন কি গম পালো প্ৰফিট পাৰ্চেন্ট অন কষ্ট প্ৰাইস প্ৰফিট পাৰ্চেন্ট উলিয়ালে কিমান পাৰ্চেন্ট পাম আমি 25% আমি প্ৰফিট পাম। বন্ধু বান্ধৱীসকল নিশ্চয় দেখিলে এইটো হৈছে ট্ৰেডিশনেল মেথডটো। এতিয়া আমি আহিম শৰ্ট ট্ৰিকটো কেনেকৈ আমি 2 মিনিটৰ ভিতৰত আমি আনসাৰটো কেনেকৈ উলিয়াম চাব। এতিয়া চাব আমাক দি থোৱা আছে পাৰ্চেন্টটো দি থোৱা আছে 20% প্ৰফিট দি থোৱা আছে হয় না 20% প্ৰফিট অন সেলিং প্ৰাইস। এতিয়া মন কৰক সেলিং প্ৰাইস মানে 20% প্ৰফিটটো কিহৰ ওপৰত উলিয়াই দিছিলে সেলিং প্ৰাইসৰ ওপৰত উলিয়াই দিছিলে। গতিকে প্ৰফিটৰ কোনটো ফৰ্মুলা ইউজ হৈছিলে প্ৰফিট পাৰ্চেন্ট ইজ ইকুৱেল টু ওপৰত কি আহে প্ৰফিট আহে আৰু তলত আহে SP ইনটু 100। এটা হলকা নিশ্চয় বুজি পাইছে। তাৰপা চাব 20% তে আমি সেলিং প্ৰাইস কষ্ট প্ৰাইস সব সোমাই আছে কেনেকৈ সোমাই আছে চাব 20% তো আমি ভগ্নাংশলৈ লৈ গলে কি হ'ব 20/100 হ'ব। এটো কটাকটি গলে কি হ'ব 20 কে 20 5 20 100 অৰ্থাৎ 1/5। এটা হলকা নিশ্চয় বুজি পাইছে। তাৰপা চাব ফৰ্মুলাটোলে মন কৰক তলত কি আছে SP আছে তলত আছে SP আৰু ওপৰত আছে প্ৰফিট। গতিকে তলত যিটো সংখ্যা ভগ্নাংশটো তলত যিটো সংখ্যা আছে 5 টো কি হ'ব তেতিয়া হলে SP হ'ব আৰু ওপৰত কি হ'ব এটো প্ৰফিট হ'ব। ইয়াৰ পৰা আমি এটোৱে বুজি পালো যে যদি বস্তুটো সেলিং প্ৰাইস 5 টকা হয় তেতিয়া প্ৰফিট কিমান হ'ব 1 টকা হ'ব। এটা ফলে নিশ্চয় বুজি পাইছে। যদি সেলিং প্ৰাইসও পাই থৈছে আমি ইয়াত প্ৰফিটও পাই থৈছো তেতিয়া হলে আমি কষ্ট প্ৰাইসও পাই যাম। কেনেকৈ পাই যাম প্ৰফিট কেনেকৈ উলিয়াই প্ৰফিট ইজ ইকুৱেল টু SP মাইনাস CP। ইয়াত প্ৰফিট কেটকা পাইছো 1 টকা পাই থৈছো গতিকে 1 ইজ ইকুৱেল টু SP দি থোৱা আছে 5 মাইনাস CP টো ভ্যালু উলিয়াব লাগে। CP ভ্যালু ওলাই যাব কিমান হ'ব CP is equal to 4 অৰ্থাৎ কষ্ট প্ৰাইস কিমান পালো 4 টকা। একদম তেনে সহজ ওলাই গল। ইয়াত কি পালো SP কিমান পালো 5 টকা আৰু CP কিমান পাই গলো 4 টকা। SP যদি 5 টকা হয় CP যদি 4 টকা হয় তেতিয়া কি গম পালো আমি বস্তুটো কিনা মূল্য 4 টকা আৰু বিক্ৰী কৰিছে 5 টকা। এতিয়া আমি প্ৰফিট পাৰ্চেন্ট অন কষ্ট প্ৰাইসত উলিয়াই দিম কেনেকৈ উলিয়াই দিম চাব একদম তেনে সহজ। এই প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলাটো ইউজ কৰিম কষ্ট প্ৰাইসত প্ৰফিট পাৰ্চেন্ট অন কষ্ট প্ৰাইস is equal to কি হ'ব SP minus CP divided by CP into 100 হয়নে। SP কি আছে ইয়াত 5 আছে minus CP কিমান আছে 4 আছে আৰু তলত কি আহিব কষ্ট প্ৰাইসৰ ভ্যালুটো কি 4 into 100 4 এ 25 গল 100 গল 25 বাৰ গতিকে 5 পৰা 4 গুছি গল থাকিব 1 into 25 মানে কি পাম আমি 25% প্ৰফিট। এটো হৈছে শৰ্ট ট্ৰিকটো। এতিয়া নেক্সট কোৱেশ্চনটো চাব নিশ্চয় ডিসপ্লেখনত পাইছে আপোনালোকে চাব কি কৈছে এ ৰিটেইলাৰ sold a shirt for ₹880 and gains 10%. Find the cost price of the shirt for the retailer. এজন ৰিটেইলাৰ আছিল তেওঁ এটা শাৰ্ট বিক্ৰী কৰিছিল 880 টকাত বিক্ৰী কৰিছিল আৰু তাৰ ওপৰত তেওঁ 10% প্ৰফিট অৰ্জন কৰিছে। গতিকে ৰিটেইলাৰজনৰ কাৰণে কষ্ট প্ৰাইস কিমান হ'ব গতিকে মানে প্ৰশ্নটো এটোৱে সুধিছে যে ৰিটেইলাৰজনে এই শাৰ্টটো কিমান টকাত কিনি আনিছিলে। কি দি থোৱা আছে প্ৰথমতে আমি এটো ট্ৰেডিশনেল মেথডটো শিকিম তাৰপা কি শিকিম আমি শৰ্ট ট্ৰিকটো। কি দি থোৱা আছিল SP কিমান দি থোৱা আছে শাৰ্টটো SP 880 দি থোৱা আছে। তাৰপা প্ৰফিট পাৰ্চেন্ট কিমান দি থোৱা আছে প্ৰফিট পাৰ্চেন্ট কিমান দি থোৱা আছে 10%। মন কৰক প্ৰফিট পাৰ্চেন্ট কিমান দি থোৱা আছে 10% অন সেলিং প্ৰাইস বুলি দি থোৱা নাই। গতিকে কি বুজিবা আমি প্ৰফিটৰ শতাংশটো কিহত আছে কষ্ট প্ৰাইসত আছে। গতিকে আমি ইয়াৰ পৰা আমি কি উলিয়াব লাগে কষ্ট প্ৰাইসটো কিমান উলিয়াব লাগে। সব ফৰ্মুলা আছে প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলাটো ইউজ কৰিলে আমি ইয়াৰ কষ্ট প্ৰাইসটো পাই যাম। প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলাটো কি আছিল কষ্ট প্ৰাইসত প্ৰফিট পাৰ্চেন্ট is equal to SP minus CP divided by CP into 100 এটো আছিল। এতিয়া চাব প্ৰফিট কিমান আছে 10% আছে গতিকে প্ৰফিট পাৰ্চেন্টৰ জায়গাত 10 পাতি দিলো আমি। SP ইটো আছিল কিমান 880 minus CP আমাক উলিয়াব দিছে CP ভাগে থৈ দিলো 100 to 100 এ থৈ দিলো। এতিয়া চাব
CP টো যেহেতু হৰণ হৈ আছে এটো লগত গতিকে আমি সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব পূৰণ হ'ব গতিকে 10 ৰ লগত CP পূৰণ কৰিলে হ'ব 10 CP is equal to 880 minus CP 100 হল এতিয়া চাব 10 CP এ থাকিলে প্লাস এ প্লাস গতিকে এতিয়া চাব 880 আগত 21 নাই মানে প্লাস চিন আছে গতিকে প্লাস এ প্লাস হ'ব এটা পূৰণ হৈ গলে কি হ'ব 88000 minus plus a minus আহিলে গতিকে 100 CP যেহেতু আমাক CP ভ্যালুটো লাগে অৰ্থাৎ কষ্ট প্ৰাইসৰ ভ্যালুটো লাগে গতিকে 10 CP উছলে আমি 100 CP টো minus 100 CP লৈ আহিম গতিকে 10 CP উছলে minus 100 CP টো লৈ আহিলে সমান চিহ্নৰ বিপৰীত চাইডে লৈ আহিলে কি হ'ব মাইনাস চিহ্ন আছে কাৰণে সমান চিহ্নৰ বিপৰীত চাইডে লৈ আহিলে প্লাস চিহ্ন হ'ব প্লাস চিহ্ন প্লাস 100 CP is equal to 88000 আমি এটা এপিনে লৈ গৈছো চাব 10 CP plus 100 CP কিমান হ'ব 110 CP is equal to 88000 হয়নে এতিয়া CP লগত যেটো 110 টো পূৰণ হৈ আছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব হৰণ হ'ব 0 কটাকটি গুচি গল থাকিব কিমান CP ভ্যালুটো আমি কি পালো 11 লগত 8 পূৰণ কৰিলে 88 হ'ব গতিকে 800 টকা গতিকে চাৰ্টটো কষ্ট প্ৰাইস কিমান হ'ব 800 টকা এটো হৈছে ট্ৰেডিশনাল মেথড ফৰ্মুলা ইউজ কৰি আমি কৰিছো এতিয়া আহিম ইয়াৰ শৰ্ট ট্ৰিকটো নিশ্চয়টো বুজি পালে যদি বুজি পালে আপুনি কপি কৰি ল'ব পাৰিব বন্ধু বান্ধৱী গল এতিয়া আমি শিকিম ইয়াৰ শৰ্ট ট্ৰিকটো চাব প্ৰশ্নৰ দি থোৱা আছে সেলিং প্ৰাইস দি থোৱা আছে 880 টকা প্ৰফিট পাৰ্চেন্ট দি থোৱা আছে 10% আমাক কি উলিয়াব দিছে কষ্ট প্ৰাইসটো চাৰ্টটোৰ কষ্ট প্ৰাইস উলিয়াব দিছে মই কৈছিল যে প্ৰফিট পাৰ্চেন্ট কিমান দি থোৱা আছে 10% অন সেলিং প্ৰাইস বুলি দি থোৱা নাই অন সেলিং প্ৰাইস বুলি দি থোৱা নাই মানে এই প্ৰফিটৰ শতাংশটো কিহত উলিয়াই থৈছে কষ্ট প্ৰাইসত উলিয়াই থৈছে গতিকে কষ্ট প্ৰাইসৰ প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলাটো কি আছিল প্ৰফিট পাৰ্চেন্ট ইজ ইকুৱেল টু ওপৰত যিমান টকা প্ৰফিট হয় আমি ইমান টকা লিখি দিও তলত কি আহে CP আহে আৰু ইনটু 100 হল এতিয়া চাব এই 10% টোতে কষ্ট প্ৰাইসটো সোমাই আছে কেনেকৈ সোমাই আছে চাব 10% টো আমি কি হলে লৈ গৈছো ভগ্নাংশলৈ লৈ গৈছো 10% টো ভগ্নাংশলৈ লৈ গলে কি হ'ব 10/100 হ'ব গতিকে 0 কটাকটি গুচি গলে কি হ'ব 1/10 এতিয়া চাব ফৰ্মুলাটো চাওক তলত কি আছে cos CP আছে গতিকে এই ডটো হ'ব CP আৰু ওপৰত কি আছে প্ৰফিট আছে গতিকে একটো হ'ব প্ৰফিট ইয়াৰ পৰা আমি এটোৱে বুজি পালো যে যদি বস্তুটোৰ কষ্ট প্ৰাইস 10 টকা হয় তেতিয়া প্ৰফিট কিমান হ'ব 1 টকা হ'ব আৰু 1 টকা প্ৰফিট হলে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম সেলিং প্ৰাইসটো উলিয়াব পাৰিম চাব SP টো কেনেকৈ উলিয়াম এটো নহয় এটো ইগনোৰ কৰক এতিয়া আমি সেলিং প্ৰাইসটো কেনেকৈ উলিয়াম চাব আমি প্ৰফিট কেনেকৈ উলিয়াম SP CP এনেকৈ উলিয়াম আৰু প্ৰফিট ইয়াত কেই টকা হৈছে 1 টকা হৈছে SP টো আমাক উলিয়াব লাগে CP টো পাই থৈছো ইয়াত 10 টকা গতিকে SP টো কিমান হ'ব SP = 11 টকা এতিয়া আমি ইয়াৰ পৰা কি পালো SP / CP আহিলে লৈ যাম CP টো পাই থৈছো কিমান 10 টকা আৰু SP টো এটা কিমান পালো 11 টকা গতিকে ইয়াত পাতি 11 এটা আপোনালোকে নিশ্চয় বুজি পালে তাৰ পৰা কি কৰিব চাব ইনটু দিব এনেকৈ লাইনডাল দিব আকৌ ইকুৱেল দি এনেকৈ লাইনডাল দিব এতিয়া প্ৰশ্নমতে সেলিং প্ৰাইস কিমান আছিল প্ৰশ্নমতে সেলিং প্ৰাইস আছিল 880 গতিকে সেলিং প্ৰাইসৰ পুনে আমি 880 ইয়াত পুট কৰি দিলো তাৰ পিছত চাব 11 লগত কি সংখ্যা পূৰণ কৰিলে 880 হয় 11 লগত কি সংখ্যা পূৰণ কৰিলে 880 হয় নিশ্চয় জানো আমি 80 যদি পূৰণ কৰি দিও 11 লগত কি হ'ব 880 হ'ব যেহেতু আমি ইয়াত 80 ওপৰত পূৰণ কৰিছো গতিকে তলতো আমি কি পূৰণ কৰিব লাগিব 80 এটা পূৰণ কৰিব লাগিব গতিকে 10 লগত 80 পূৰণ কৰিলে কি হ'ব 800 হ'ব এতিয়া আমি কি পালো আমি সেলিং প্ৰাইস 880 হলে কষ্ট প্ৰাইস কিমান হ'ব 800 টকা হ'ব এতিয়া কষ্ট প্ৰাইসটো আমি লগালগ পাই গলো কিমান হ'ব 800 টকা এটো হৈছে ইয়াৰ শৰ্ট ট্ৰিকটো একদম তিনে সহজ বন্ধু বান্ধৱীসকল আৰু এটা কোৱেশ্চন লৈ আহিছো কেনেকৈ কৰিম চাব প্ৰশ্নটো আপুনি নিশ্চয় ডিসপ্লেখনত দেখিছে বিকাশ sold a music system for ₹22,000 at a loss of 12% on selling price find the cost price of the music system প্ৰশ্নটোত কৈছে যে বিকাশ নামৰ এজন ব্যক্তি আছিল তেওঁ এটা মিউজিক সিস্টেম বিক্ৰী কৰিছে কিমানত 22000 টকাত বিক্ৰী কৰি দিছে আৰু 22000 টকাত বিক্ৰী কৰিলে তেওঁ লোকসান হৈছে কিমান 12% লোকসান হৈছে অন সেলিং প্ৰাইসত
গতিকে মিউজিক সিস্টেমটো কষ্ট প্রাইস কিমান হ'ব ট্ৰেডিশনাল মেথডটো একে কোৱেশ্চন আনসাৰ আগৰটো গতে একে ট্ৰেডিশনাল মেথডটো কেনেকৈ কৰিলো আপুনি নিশ্চয় দেখিলে এতিয়া আমি ইয়াৰ শিকিম ডাইৰেক্ট শৰ্ট ট্ৰিকটো ইউজ কৰি আমি আনসাৰ উলিয়াম চাব প্ৰশ্নটো কি কৈছে কি দি থোৱা আছে চাব সেলিং প্ৰাইস দি থোৱা আছে रुपीस 22000 দি থোৱা আছে তাৰপা কি লস দি থোৱা আছে লস কিমান দি থোৱা আছে 12% লস দি থোৱা আছে কিমান অন সেলিং প্ৰাইস মন কৰক আমাক কি উলিয়াব দিছে সিপি কিমান উলিয়াব দিছে আমাক সিপি কিমান উলিয়াব দিছে এই 12% তে আমাৰ সিপিও সোমাই আছে এসপিও সোমাই আছে লসও সোমাই আছে চাব 12% লস 12% অন সেলিং প্ৰাইস মানে সেলিং প্ৰাইসৰ লস পাৰ্চেন্টৰ কোনটো ফৰ্মুলা ইউজ কৰিছে এটো ফৰ্মুলা লস পাৰ্চেন্ট ইজ ইকুৱেল টু ওপৰত প্ৰফিট আহিব সৰি ওপৰত লস আহিব যিমান টকা লস আছে সিমান টকা লিখি দিব লাগিব আৰু তলত কি আহিব SP * 100 এতিয়া মন কৰক 12% আমি ভগ্নাংশলৈ লৈ গলে কি হ'ব 12% যদি আমি ভগ্নাংশলৈ লৈ যাও 12/100 হ'ব আৰু কটাকটিকে লিখি হ'ব 2 গুণ 200 গুণ 12 250 100 2 3 গুণ 6 2 25 50 অৰ্থাৎ কি হ'ব 3/25 এতিয়া আমি কি ইয়াবা কি বুজিম চাব ইয়াত তলত কি আছে SP আছে গতিকে 25 টো হ'ব SP ওপৰত কি আছে লস আছে গতিকে 3 টকা কি হৈছে লস হৈছে যদি সেলিং প্ৰাইস 25 আৰু লস 3 টকা হয় তেতিয়া আমি কষ্ট প্ৰাইসটো গম পাই যাম কেনে গম পাই যাম লসৰ যোনটো ফৰ্মুলা লস ইজ ইকুৱেল টু কি আছিল CP - SP আছিল ইয়াত লস কেই টকা হৈছে 3 টকা হৈছে CP কিমান আমাক উলিয়াব লাগিব গতিকে SP টো দি থোৱা আছে কিমান -25 গতিকে CP টো কিমান হ'ব 28 এতিয়া আমি কেনেকে বস্তুটো মিলাম চাব SP/CP is equal to আমি পাই গৈছো SP কিমান 25 গতিকে ওপৰত 25 ধুনিয়াকৈ পাতি দিলো CP টো আমি এতিয়া উলিয়াইছো গতিকে তলত কি হ'ব 28 ইনটু লাইনডাল দিব is equal to এনেকৈ আকৌ লাইনডাল দিব প্ৰশ্নটো সেলিং প্ৰাইস কিমান দি থোৱা আছে প্ৰশ্নটো সেলিং প্ৰাইস দি থোৱা আছে 22000 টকা গতিকে 22000 ধুনিয়াকৈ আমি ধুনিয়াকৈ ইয়াত লিখি দিলো এতিয়া মন কৰক 25 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 22000 হ'ব 25 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 22000 হ'ব এটা আমি উলিয়াই লম চাব মই ইয়াতে উলিয়াইছো তো মহাৰি দিছো 22025 8 গলে হ'ব 200 হৈ যাব কয় পিনে 2 টো নামি আহিলে আকৌ 8 বাৰ গল 200 অৰ্থাৎ 25 ৰ লগত যদি 880 আমি পূৰণ কৰো তেতিয়া কি হ'ব 22000 হ'ব যেহেতু ওপৰত 880 পূৰণ কৰিছো গতিকে তলতো আমি কি পূৰণ কৰিম 880 পূৰণ কৰিম 24640 এতিয়া কি গম পালো আমি সেলিং প্ৰাইস যদি 22000 টকা হয় তেতিয়া কষ্ট প্ৰাইস কিমান আছিল বস্তুটোৰ মিউজিক সিস্টেমটোৰ কষ্ট প্ৰাইস কিমান আছে 24640 টকা এতেকে CP of the music system is 24640 আনসাৰটো ধুনিয়াকৈ ওলাই গল এটো হৈছে শৰ্ট ট্ৰিকটো যদি কপি কৰি লও বুলি ভাবে আপোনালোকে কপি কৰি ল'ব পাৰিব এতিয়া আমি লাষ্ট কোৱেশ্চনটা আলোচনা কৰিম কোৱেশ্চনটো কি দিছে ডিসপ্লেখনত নিশ্চয় পাইছে আপোনালোকে চাব কোৱেশ্চনটো এ শপকিপাৰ sold a fan at ₹1230 and suffers a loss of 18%. What would have been the gain or loss percent if it had been sold for ₹1600? প্ৰশ্নটো কি কৈছে চাব এজন শপকিপাৰ আছিল তেওঁ এখন ফেন বিক্ৰী কৰিছে 1230 টকাত আৰু 1230 টকাত বিক্ৰী কৰিলে তেওঁ 18% কি হৈছে লোকসান হৈছে যদি তেওঁ হে ফেনখন 1600 টকাত বিক্ৰী কৰিলে হেতেন তেতিয়া হলে তেওঁৰ প্ৰফিট বা লসৰ শতাংশ কিমান হলতেন প্ৰশ্নটো হেতুকে সুধিছে একদম তেনে সহজ প্ৰশ্নটোত কি দি থোৱা আছে মন কৰক সেলিং প্ৰাইস দি থোৱা আছে মানে SP দি থোৱা আছে কিমান रुपीस 1230 আৰু কিমান দি থোৱা আছে লস দি থোৱা আছে কিমান 18% লস দি থোৱা আছে অন সেলিং প্ৰাইস বুলি দি থোৱা নাই গতিকে আমি কি বুজি পালো 18% টো কিহত উলিয়াই থৈছে আমি কষ্ট প্ৰাইসত উলিয়াই থৈছে এতিয়া চাব যদি বস্তুটো 1600 টকাত বিক্ৰী কৰিলে হেতেন তেতিয়া কিমান পাৰ্সেন্ট লস বা প্ৰফিট হোলটেন প্ৰশ্নটো হেতুকে সুধিছে আমাক এটো কেনেকৈ কৰিম চাব
প্ৰথমতে আমি ইয়াত ট্ৰেডিশনাল মেথডটো শিকিম লছ পাৰ্সেন্ট দি থোৱা আছে 18% গতিকে আমি ইয়াৰ পৰা কি উলিয়াই লম প্ৰথমতে কষ্ট প্ৰাইচটো উলিয়াই লম কষ্ট প্ৰাইচটো উলিয়ালেহে আমি প্ৰশ্নত কি সুধিছে যেটো উত্তৰ সুধিছে আমি হেতু উলিয়াব পাৰিম 18% লছ গতিকে লছৰ আমি ফৰ্মুলাটো ইউজ কৰি দিম লছ পাৰ্সেন্ট ইজ ইকুৱেল টু ওপৰত কি আহিব CP মাইনাস SP আহিব আৰু তলত কি আহিব CP ইনটু 100 লছ কিমান হৈছে 18% লছ হৈছে গতিকে 18 লিখি দিলো CP আমাক উলিয়াব লাগে SP দি থোৱা আছে কিমান 1230 CP ভাগে থাকিলে ইনটু 100 এতিয়া চাব CP টো যেহেতু ইয়াৰ লগত হৰণ হৈছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব পূৰণ হ'ব গতিকে কি হ'ব 18 CP এটো হ'ব 100 CP minus 1230 into 100 এটো যদি কইলা কি হ'ব ডাইৰেক্ট কৰি দিছো আমি পূৰণ কৰি দিছো 123000 এতিয়া চাব 18 CPU সলে আমি 100 CPU লৈ আনিম 18 CP প্লাস চিন আছে কেনে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব মাইনাস হ'ব একো চিন নাই মানে প্লাস চিন আছে গতিকে সমান চিহ্নৰ বিপৰীত চাইডে লৈ গলে কি হ'ব মাইনাস হ'ব গতিকে 100 CP এটো মাইনাস 12300 এনেকে থাকিলে এতিয়া চাব প্লাস এ মাইনাস গতিকে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব 100 CP ৰ পৰা 18 CP গুচি গলে কি হ'ব 82 হ'ব 82 CP যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে আমি মাইনাস চিন পাতি দিম এটো মাইনাস 12300 মাইনাসে ক্যান্সেল গুচি গল CP is equal to কিমান হ'ব 12300 divided by 82 is equal এটো হৰণ কৰিলে কি হ'ব 1500 হ'ব অৰ্থাৎ বস্তুটো কষ্ট প্ৰাইস কিমান হ'ব বস্তুটো কষ্ট প্ৰাইস হ'ব অৰ্থাৎ ফ্যানখনৰ কষ্ট প্ৰাইস কিমান হ'ব CP is equal to 1500 হয় এফালে বস্তুটো কষ্ট প্ৰাইস কিমান পালো আমি rupees 1500 পালো হয় না গতিকে প্ৰশ্নটো সুধিছে যদি বস্তুটো সেলিং প্ৰাইস যদি বস্তুটো 1600 টকাত বিক্ৰী কৰে এনখনৰ বিক্ৰী কৰাৰ ফলত লাভ বা লোকচানৰ শতাংশ কিমান হ'ব সুধিছে যেহেতু এই ক্ষেত্ৰত সেলিং প্ৰাইসটো ডাঙৰ গতিকে কি হ'ব প্ৰফিট হ'ব প্ৰফিটৰ পাৰ্সেন্ট আমি উলিয়াম কেনেকে প্ৰফিট পাৰ্সেন্ট মই ডাইৰেক্ট কৰি দিছো দুইটাৰ মাজত ডিফাৰেন্সটো কিমান হ'ব 1600 ৰ পৰা 1500 গুচি গলে কিমান হ'ব 100 হ'ব আৰু তলত যে CP আহিব CP ভ্যালুটো কিমান হ'ব 1500 ইনটু 100 শূন্য শূন্য কটাকটি গুচি গল থাকিলে কিমান 100 বাই 15 কিমান পাছৰে যাব 5 3 গুণ 15 5 20 100 অৰ্থাৎ 20 বাই 3 এটো যেহেতু এটা অপ্ৰকৃত ভগ্নাংশ মানে কি যেতিয়া ভগ্নাংশটো হৰটো লবটোতকৈ সৰু হ'ব তেতিয়া ই কি বুলি কয় অপ্ৰকৃত ভগ্নাংশ হেকাৰণে আমি ইয়াক মিশ্ৰ ভগ্নাংশলে ৰূপান্তৰ কৰিব লাগিব মিশ্ৰ ভগ্নাংশলে কেনেকৈ ৰূপান্তৰ কৰিম চাব 20 3 ৰে কেবাৰ যাব প্ৰথম সবাৰ 3 6 গুণ 18 বাকি কিমান দিব 2 থাকিব গতিকে এটো কি হ'ব চাব এনেকা লাইনডাল দিব 2 টো যাব ওপৰলে 6 টো আহিব কাখলে 3 টো যাব তললে অৰ্থাৎ 6 সমষ্টি 3 ভাগৰ 2 শতাংশ কি হৈছে প্ৰফিট হৈছে বান্ধৱীসকল এটো হৈছে ট্ৰেডিশনাল মেথডটো এতিয়া আমি ইয়াৰ শৰ্ট ট্ৰিকটো শিকিম চাব বন্ধুবান্ধৱীসকল শৰ্ট ট্ৰিকটো কেনেকৈ উলিয়াম চাব কি আছে শৰ্ট ট্ৰিকটো আমাক কি উলিয়াব দিছে কষ্ট প্ৰাইসটো উলিয়াব লাগিব তাৰ পিছত আমি প্ৰথমতে কি উলিয়াব লাগিব কষ্ট প্ৰাইসটো উলিয়াব লাগিব এটা কষ্ট প্ৰাইসটো ক'ত সোমাই আছে এই 18% তে কষ্ট প্ৰাইসটো সোমাই আছে কেনেকৈ সোমাই আছে চাব 18% অন সেলিং প্ৰাইস বুলি দি থোৱা নাই মানে কিহত উলিয়াই দিছে এইটো কষ্ট প্ৰাইসত উলিয়াই দিছে গতিকে কষ্ট প্ৰাইসত লছৰ শতাংশ কেনেকৈ উলিয়াই ওপৰত যিমান টকা লছ হৈছে হেতু আহে তলত আহিব CP into 100 এতিয়া চাব 18% টো আমি যদি ভগ্নাংশলে লৈ যাও কি হ'ব 18 by 100 হ'ব 2 গল 2 9 18 2 50 100 গতিকে কি হ'ব 9 by 50 এতিয়া চাব তলত কি আছে CP আছে তলত যেটো CP আছে গতিকে 50 টো কি গম পাও আমি CP বুলি গম পাও ওপৰত লছ আছে গতিকে 9 টো লছ হ'ব যদি বস্তুটোৰ কষ্ট প্ৰাইস 50 টকা হয় লস যদি 9 টকা হয় তেতিয়া আমি বস্তুটো সেলিং প্ৰাইস কি উলিয়া গম পাই যাম কেনেকৈ গম পাম লছৰ ফৰ্মুলাটো কি আছিল CP SP আছিল লস কিমান হৈছে এই ক্ষেত্ৰত 9 টকা হৈছে লস CP 50 টকা আৰু আমি SP টো উলিয়াব লাগে SP টো কেনেকৈ উলিয়াম SP is equal to
41 অৰ্থাৎ সেলিং প্ৰাইস 41 টকা এতিয়া চাব আমি কেনেকে বস্তুটো লিখিম SP by CP লিখিছো দেখিলে নে এই ক্ষেত্ৰত SP কিমান পালো আমি 41 পালো CP কিমান পাইছিলো 50 টকা ইনটু দিব লাইনডাল দিব আকৌ ইজ ইকুৱেল দি আকৌ লাইনডাল দিব প্ৰশ্নটো সেলিং প্ৰাইস কিমান দিটো আছে প্ৰশ্নটোত সেলিং প্ৰাইস দিছে আছে 1230 টকা গতিকে ইয়াত লিখিব 1230 গতিকে 1230 41 ৰ লগত 41 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1230 হয় এটো মই মহাৰি দিছো চাব কেনেকৈ কৰিম 1230 41 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1230 হ'ব 1230 41 এ গল দুবাৰ 2 গুণ 2 4 গুণ নাযাব 3 ৰে যাব নেকি 3 গুণ 3 3 4 গুণ 12 তিনিবাৰ গল 30 অৰ্থাৎ 41 ৰ লগত 30 যদি পূৰণ কৰা আমি কি পাম 1230 পাম যেহেতু ওপৰত আমি 30 পূৰণ কৰিছো গতিকে তলতো 30 পূৰণ কৰিম এটা কি হ'ব 5 3 গুণ 15 শূন্য দুটা লগাই দিলো দেখিলে না কষ্ট প্ৰাইসটো ওলাই গল যদি সেলিং প্ৰাইস 1230 হয় কষ্ট প্ৰাইস কিমান হ'ব 1500 টকা আৰু যদি বস্তুটো কষ্ট প্ৰাইস আমি কিমান পাই গলো 1500 টকা পাই গলো আৰু যদি বস্তুটো বিকে 1600 টকা এবাৰ সেকেন্ড কন্ডিশনটো কি কৈছিল যদি বস্তুটো 1600 টকাত বিকে কিমান শতাংশ প্ৰফিট বা লস হ'ব যেহেতু সেলিং প্ৰাইসটো এই ক্ষেত্ৰত ডাঙৰ গতিকে কি গম পাও আমি প্ৰফিট হৈছে গতিকে প্ৰফিট পাৰ্সেন্ট কেনেকৈ উলিয়াম ডাইৰেক্ট কৰিছো আমি যদি আপোনাৰ ফৰ্মুলা মুখস্থ আছে তেতিয়া ডাইৰেক্ট কেনেকৈ কৰিম নিশ্চয় গম পাব আপুনি 1600 পৰা 1500 গুচি গলে কিমান হ'ব 100 সব কেনেকৈ কি ডাইৰেক্ট কৰিম চাব SP - CP divided by CP into 100 এটো নহয় জানো ফৰ্মুলা আমাৰ যেহেতু ফৰ্মুলাটো মুখস্থ আছে মনতে আছে সেইকাৰণে ডাইৰেক্ট আমি কৰি দিও কাৰণ MCQ যেতিয়া দি থোৱা থাকে আমি জাস্ট সিলেক্ট কৰিব লাগে গতিকে চাব 1600 ৰ পৰা 1500 গুচি গলে কিমান হ'ব 100 হ'ব তলত কষ্ট প্ৰাইস আহিব কষ্ট প্ৰাইস কিমান আছে 1500 into 100 ফৰ্মুলা মতে 100 গুচি আহিলে 0 0 কটাকটি গুচি গল কিবা কিমান 100 by 15 পাছৰে গল 5 3 গুণ 15 5 বিসং 100 অৰ্থাৎ আমি কি পাইছিলো আনসাৰটো 6 সমষ্টি 3 ভাগৰ 2 শতাংশ কি হৈছে প্ৰফিট হৈছে এখন নিশ্চয় বুজি পালে এইকেইটা বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আছিল আৰু কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিম নেক্সট পাৰ্টত যদি এই পাৰ্টটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিব যদি আপুনি চেনেলটো নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ